আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম বৰপেটা বিটি কলেজৰ বিএড এডমিশনৰ বিষয়ে মোক বহুতেই সুধি আছিল যে দাদা বৰপেটা বিটি কলেজৰ বিএড এডমিশনৰ ডিটেইলছ লাগে কিমান এডমিশন ফিজ এডমিশন কেতিয়া হ'ব ফৰ্ম কেতিয়া দিব ফৰ্ম ফিলআপ কৰাৰ লাষ্ট ডেট কেতিয়া মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব ৱেইটিং লিষ্ট কেতিয়া প্ৰকাশ পাব এইবিলাক কথা সুধি আছিল গতিকে আজিৰ এইটো ভিডিঅ'ত সেই বিষয়ে মই আলোচনা কৰিবলৈ গৈ আছোঁ গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ এয়া দেখা পাইছে বৰপেটা বিটি কলেজৰ 2025-26 বৰ্ষৰ বিএড এডমিশনৰ নটিফিকেশ্যন ইয়াতে কোৱা হৈছে যে যিসকল কেণ্ডিডেটে বিটি কলেজ বৰপেটাত বিএড এডমিশন ল'ব খোজে তেওঁলোকে এপ্লাই কৰিব পাৰে ইয়াতে কৈছে যে অনলাইন এপ্লিকেশ্যনছ আৰ ইনভাইটেড অৰ্থাৎ বৰপেটা বিটি কলেজৰ কাৰণে আপোনালোকে অনলাইনত এপ্লাই কৰিব পাৰিব আৰু বৰপেটা বিটি কলেজত থকা টোটেল সিটৰ সংখ্যা হ'ল 100 আৰু ইয়াতে ডেট গোটেইকেইটা দিয়া আছে ইয়াতে চাওক ডেট অফ ওপেনিং অফ অনলাইন এপ্লিকেশ্যন ফৰ্ম অনলাইন এপ্লাই কেতিয়া ষ্টাৰ্ট হ'ব 6 আগষ্টৰ 6 তাৰিখে সন্ধিয়া 6 বজাৰ পৰা অনলাইন এপ্লাই আৰম্ভ হ'ব আৰু অনলাইন এপ্লাই কৰাৰ লাষ্ট ডেট হ'ল 9 আগষ্ট দ্যাট ইজ স্যাটাৰডে শনিবাৰলৈকে 9 আগষ্ট শনিবাৰলৈকে এপ্লাই কৰিব পাৰে সন্ধিয়া 5 বজালৈকে অনলাইন পৰ্টেলত এপ্লাই কৰিব পাৰিব আৰু সন্ধিয়া 5 বজাৰ পিছত 9 তাৰিখে আৰু এপ্লাই কৰিব নোৱাৰে এটা কথা হ'ল মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব মেৰিট লিষ্ট প্ৰকাশ পাব 10 আগষ্ট তাৰিখে আগষ্টৰ 10 তাৰিখে মেৰিট আৰু ৱেইটিং লিষ্ট দুয়োটাই প্ৰকাশ পাব আৰু মেৰিট লিষ্টৰ পৰা এডমিশন হ'ব 11 আগষ্ট তাৰিখে আৰু 11 আগষ্টৰ পিছত যদি কোনোবা সিট খালী থাকে তেতিয়াহ'লে সেই ৱেইটিং লিষ্ট যেটো পাব্লিছ হ'ব সেইটোৰ পৰা 12 আগষ্ট তাৰিখে ৱেইটিং লিষ্টৰ পৰা এডমিশন হ'ব আৰু এডমিশন হ'ব 10:30 AM ৰ পৰা এডমিশন আৰম্ভ হ'ব গতিকে এইখিনি কথা ইয়াতে নোটিছখনত উল্লেখ আছে এতিয়া পৰৱৰ্তী কথা যদি কওঁ পৰৱৰ্তী কথা হ'ল যে এডমিশন ফিজ কিমান বিএড ফাৰ্ষ্ট ইয়াৰ ফাৰ্ষ্ট সেমিষ্টাৰ সেকেন্ড সেমিষ্টাৰ দুটা সেমিষ্টাৰ মিলাই পেলাই এডমিশনৰ ফিজ হ'ল 83,000 অৰ্থাৎ ফাৰ্ষ্ট ইয়াৰ আৰু ফাৰ্ষ্ট সেমিষ্টাৰ আৰু সেকেন্ড সেমিষ্টাৰ মিলি পেলাই 83,000 দিব লাগিব আৰু সেকেন্ড আৰু থাৰ্ড আৰু ফোর্থ সেমিষ্টাৰ অৰ্থাৎ সেকেন্ড ইয়াৰত দিব লাগিব 73,000 rupees so এইখিনি কোৱা হৈছে আৰু ইয়াতে লিখিছে fees can be paid through online payment or by challan available in college office no cash payment will be accepted online payment বা চালান হিচাপত আপোনালোকে কলেজৰ অফিসত যদি জমা দিয়ে তেতিয়ালে হৈ যাব কিন্তু ক্যাশ পেমেন্ট নলয় আৰু ইয়াতে কিছুমান কন্টাক্ট নাম্বাৰ দিয়া আছে কন্টাক্ট নাম্বাৰ বিলাক আপোনালোকে লৈ ল'ব যদি বিচাৰে সো এইখিনিয়ে হ'ল বৰপেটাত অৱস্থিত বিটি কলেজৰ বিএড এডমিশনৰ সবিশেষ আশা কৰোঁ আপোনালোকে যিখিনি ইনফৰমেশ্যন বিচাৰিছিল সেই গোটেইখিনি ইনফৰমেশ্যন আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে পাইছে গতিকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ জয় অসম জয় হিন্দ